নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সমগ্ৰ শিক্ষা অসমৰ ফালৰ পৰা শিক্ষা সেতু পৰ্টেলত ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃ তথা অভিভাৱক অভিভাৱিকাৰ মোবাইল নাম্বাৰ উন্নীতকৰণক লৈ এখন গুৰুত্বপূৰ্ণ লেটাৰ আহিছে আৰু এই লেটাৰখন আহিছে 9 মে তাৰিখে। আপোনালোকে ইয়াতে দেখা পাইছে লিখা আছে টপ মোষ্ট আৰ্জেণ্ট, অতিকৈ জৰুৰী। আৰু এই লেটাৰখনৰ বিষয় হৈছে স্পেচিয়েল ড্ৰাইভ ফৰ আপডেশ্যন অফ মোবাইল নাম্বাৰ অফ পেৰেণ্টছ গাৰ্জেনছ অফ ষ্টুডেণ্টছ, অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃ তথা অভিভাৱক অভিভাৱিকাৰ মোবাইল নাম্বাৰ উন্নীতকৰণক লৈ বিশেষ অভিযান। এই লেটাৰখনৰ মূল কথাটো হৈছে দেখা গৈছে যে বহু সংখ্যক ছাত্ৰ ছাত্ৰী কণ্টিনিউৱাছলি নিয়মিতভাৱে বিদ্যালয়ত উপস্থিত নাথাকে। ফলস্বৰূপে এই ছাত্ৰ ছাত্ৰীসকলৰ যি একাডেমিক কেৰিয়াৰ আছে, শিক্ষা আহৰণৰ ক্ষেত্ৰত হেম্পাৰ আহি পৰে, বাধা আহি পৰে আৰু এনেধৰণেই এই ছাত্ৰ ছাত্ৰীসকল এটা সময়ত গৈ কি হয়, ড্ৰপ আউট হৈ যায়, স্কুলৰ পৰা ড্ৰপ আউট হৈ যায়। এই সমস্যা দূৰীকৰণ কৰিবৰ কাৰণে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ উপস্থিতি উন্নীতকৰণ কৰিবৰ কাৰণে সমগ্ৰ শিক্ষাৰ ফালৰ পৰা কি কৰা হ'ব, এই যিসকল ছাত্ৰ ছাত্ৰী বিদ্যালয়ত নিয়মিতভাৱে উপস্থিত নাথাকে তেওঁলোকৰ পিতৃ মাতৃ তথা অভিভাৱক অভিভাৱিকালৈ কি কৰিব, সমগ্ৰ শিক্ষা ফালৰ পৰা মেছেজ প্ৰেৰণ কৰিব। আৰু সেইকাৰণেই এই মোবাইল নাম্বাৰ উন্নীতকৰণ অতিকৈ জৰুৰী। আৰু এই মোবাইল নাম্বাৰ উন্নীতকৰণ এই বিশেষ অভিযান চলিব 13 মে তাৰিখৰ পৰা 17 মে তাৰিখলৈকে। গতিকে শিক্ষা সেতুৰ আওতাত পৰা যিমানবোৰ বিদ্যালয় আছে এই বিদ্যালয়সমূহৰ প্ৰিন্সিপাল, হেড টিচাৰ, ক্লাছ টিচাৰ সকলোকে অনুৰোধ জনোৱা হৈছে যাতে এই তাৰিখৰ ভিতৰত 13 মে তাৰিখৰ পৰা 17 মে তাৰিখৰ ভিতৰত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃ তথা অভিভাৱক অভিভাৱিকাৰ মোবাইল নাম্বাৰ শিক্ষা সেতুত আপডেট কৰাৰ কাৰণে। এয়াই আছিল এই লেটাৰখনৰ মূল কথা। ভিডিঅ'টি লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আশা ৰাখিছোঁ চেনেলটি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।